নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে কুকুৰাবোৰৰ হিট ষ্ট্ৰেছ আপোনালোকে কেনেকৈ কম কৰিব আৰু লগতে কুকুৰাবোৰৰ ওজন আপোনালোকে কেনেকৈ বৃদ্ধি কৰিব সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিত সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰৰ চাপ বেছিকৈ হয় বা কুকুৰাবোৰৰ যদি হিট ষ্ট্ৰেছ বেছিকৈ হয় তেতিয়া কুকুৰাবোৰৰ ওজন কম হ'বলৈ ধৰে বা কুকুৰাবোৰৰ ওজন ভালকৈ বৃদ্ধি নহয় কুকুৰাবোৰৰ যে হিট ষ্ট্ৰেছ বেছিকৈ হয় তাৰ বহুকেইটা কাৰণ আছে প্ৰথম কাৰণটো হ'ল যদি আপোনালোকে সঠিক নিয়মমতে কুকুৰাৰ গৰালটো নিৰ্মাণ নকৰে তেতিয়া কুকুৰাবোৰৰ যে হিট ষ্ট্ৰেছ বেছিকৈ হয় তাৰ দ্বিতীয় কাৰণটো হ'ল যদি কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাবলৈ নিদিয়ে তেতিয়া কুকুৰাবোৰৰ যে হিট ষ্ট্ৰেছ বেছিকৈ হয় তাৰ তৃতীয় কাৰণটো হ'ল যদি আপোনালোকে কুকুৰাৰ গৰালটোত ভেন্টিলেশনৰ ব্যৱস্থা নকৰে বা যদি সঠিক নিয়মমতে ভেন্টিলেশন আপোনালোকে নাৰাখে তেতিয়াও কুকুৰাবোৰৰ হিট ষ্ট্ৰেছ বেছিকৈ হয় কুকুৰাবোৰৰ যে হিট ষ্ট্ৰেছ বেছিকৈ হয় তাৰ 4 নম্বৰ কাৰণটো হ'ল যদি আপোনালোকে গৰালত জুখতকৈ বেছি কুকুৰা ৰাখে তেতিয়া যদি আপোনালোকে 100টা কুকুৰাৰ কাৰণে গৰাল নিৰ্মাণ কৰিছে আৰু সেই গৰালটোত যদি আপোনালোকে 150টা বা তাতকৈ বেছিকৈ কুকুৰা ৰাখিবলৈ চেষ্টা কৰে তেতিয়া কুকুৰাবোৰে তাত থাকি অশান্তি পায় সিহঁতৰ হিট ষ্ট্ৰেছ বেছিকৈ হয় যাৰ বাবে সিহঁতৰ মৃত্যু হয় সেই কাৰণে যদি আপোনালোকে 100টা কুকুৰাৰ কাৰণে গৰাল নিৰ্মাণ কৰিছে তেনহলে গৰমৰ দিনত সেই গৰালটোত আপোনালোকে 80টা বা 90টা কুকুৰা ৰাখিব আৰু ঠাণ্ডা দিনত আপোনালোকে সেই গৰালটোত 100টা কুকুৰা ৰাখিব পাৰে তাত কোনো অসুবিধা নাই কুকুৰাবোৰৰ যে হিট ষ্ট্ৰেছ বেছিকৈ হয় তাৰ 5 নম্বৰ কাৰণটো হ'ল যদি আপোনালোকে গৰমৰ দিনত দুপৰীয়া সময়ত কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া সব বন্ধু বান্ধৱীসকল গৰমৰ দিনত দুপৰীয়া সময়ত গৰম বেছিকৈ হয় আৰু যদি আপোনালোকে আবদ্ধ পদ্ধতিত কুকুৰা পালন কৰে আৰু যদি আপোনালোকে দুপৰীয়া সময়ত কুকুৰাৰ গৰালত প্ৰৱেশ কৰে তেতিয়া কুকুৰাবোৰে ভয়ত ইফালে সিফালে দৌৰ মাৰিবলৈ আৰম্ভ কৰে যাৰ বাবে সিহঁতৰ গৰম বেছিকৈ লাগে সিহঁতৰ ষ্ট্ৰেছ বেছিকৈ হয় আৰু সিহঁতৰ মৃত্যু হ'ব পাৰে কুকুৰাবোৰৰ যে হিট ষ্ট্ৰেছ বেছিকৈ হয় তাৰ 6 নম্বৰ কাৰণটো হ'ল যদি আপোনালোকে গৰমৰ দিনত কুকুৰাবোৰক ভিটামিন কেলছিয়াম বা ওজন বৃদ্ধি হোৱাৰ দৰৱ খাবলৈ দিয়ে তেতিয়া সব বন্ধু বান্ধৱীসকল গৰমৰ দিনত যেহেতু গৰম বেছিকৈ হয় সেই কাৰণে সেইখিনি সময়ত যদি কুকুৰাবোৰক আপোনালোকে ভিটামিন কেলছিয়াম বা ওজন বৃদ্ধি হোৱাৰ দৰৱ খাবলৈ দিয়ে তেতিয়া সিহঁতৰ গৰম আৰু বেছিকৈ লাগে সিহঁতে গৰম সহ্য কৰিব নোৱাৰে সিহঁতৰ ষ্ট্ৰেছ বেছিকৈ হয় আৰু সিহঁতৰ মৃত্যু হয় সেই কাৰণে গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে কেতিয়াও ভিটামিন কেলছিয়াম বা ওজন বৃদ্ধি হোৱাৰ দৰৱ খাবলৈ নিদিব যদি কুকুৰাবোৰ সৰু হৈ থাকে মানে পোৱালি অৱস্থাত সিহঁতক আপোনালোকে এনে ধৰণৰ দৰৱ খাবলৈ দিব পাৰে বা যেতিয়া বতৰটো ঠাণ্ডা থাকে যেতিয়া বতৰ পৰি থাকে বা যেতিয়া টেম্পাৰেচাৰ মানে তাপমান কম থাকে তেতিয়া সিহঁতক আপোনালোকে এনে ধৰণৰ দৰৱ খাবলৈ দিব পাৰে কিন্তু গৰম বেছি হৈ থকা সময়ত কুকুৰাবোৰক কেতিয়াও আপোনালোকে এনে ধৰণৰ দৰৱ খাবলৈ নিদিব এতিয়া মই আপোনালোকক জনাম যে কুকুৰাবোৰৰ হিট ষ্ট্ৰেছ কম কৰিবৰ কাৰণে কি কৰিব লাগে সেই বিষয়ে এই ভিডিঅটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফলো কৰা নাই তেনহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰৰ হিট ষ্ট্ৰেছ কম কৰিব বিচাৰিছে তেনহলে কুকুৰাবোৰক আপোনালোকে ৰাতিপুৱা হোৱাৰ লগে লগে বাহিৰত মুকলি ঠাইত এৰি দিয়ক যদি আপোনালোকে লোকেল সোণালী বা কৰকনাথ কুকুৰা পালন কৰে তেনহলে ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ক যদি আপোনালোকে সিহঁতক বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া সিহঁতে ইফালে সিফালে ঘূৰি ফুৰে লগতে গছ-গছনিৰ তলত বহি সিহঁতে আৰাম কৰে যাৰ বাবে সিহঁতৰ ষ্ট্ৰেছ বেছিকৈ নহয় আৰু যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেনহলে ব্ৰইলাৰকটো বাহিৰত মুকলি ঠাইত এৰি দিব নোৱাৰি সেই কাৰণে ব্ৰইলাৰক আপোনালোকে যেটো গৰালত ৰাখিব সেই গৰালটো আপোনালোকে ভালকৈ নিৰ্মাণ কৰক সেই গৰালটোৰ চালিত আপোনালোকে টিং কেতিয়াও ব্যৱহাৰ নকৰিব যদি আপোনালোকে ব্ৰইলাৰ ৰখা ঘৰটোত টিং ব্যৱহাৰ কৰে মানে চালিত যদি আপোনালোকে টিং ব্যৱহাৰ কৰে তেতিয়া সেই গৰালটোত গৰমৰ দিনত গৰম বেছিকৈ হয় আৰু ঠাণ্ডা দিনত তাত ঠাণ্ডা বেছিকৈ হয় আৰু সিহঁতে হেতু সহ্য কৰিব নোৱাৰে সেই কাৰণে আপোনালোকে সেই গৰালটো মানে ব্ৰইলাৰক আপোনালোকে যেটো গৰালত ৰাখিব সেই গৰালটোৰ চালিত আপোনালোকে খেৰ ব্যৱহাৰ কৰক বা টকুপাত ব্যৱহাৰ কৰক আৰু গৰালটো আপোনালোকে পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিব আৰু ব্ৰইলাৰ ৰখা ঘৰটোৰ বেৰবোৰ আপোনালোকে এনেকৈ নিৰ্মাণ কৰিব যদি আপোনালোকে ব্ৰইলাৰ ৰখা ঘৰটোৰ বেৰবোৰ এনেকৈ নিৰ্মাণ কৰে তেতিয়া বতাহ সহজতে ইপাৰ সিপাৰ হ'ব পাৰিব
যাৰ বাবে ব্ৰইলাৰৰ ঘৰটোত এমোনিয়া গেছৰ সৃষ্টি নহব আৰু ব্ৰইলাৰবোৰ সুস্থ থাকিব আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হ'ব যদি আপোনালোকে কুকুৰাৰ হিট ষ্ট্ৰেছ কম কৰিব বিচাৰিছে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিয়ক কুকুৰাবোৰক পানী দিওঁতে আপোনালোকে একেবাৰে কিৰপণালি নকৰিব কুকুৰাবোৰক সদায় আপোনালোকে পৰিষ্কাৰ পানী খাবলৈ দিব পৰিষ্কাৰ বাচনত পানী খাবলৈ দিব আৰু গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে ঠাণ্ডা পানী খাবলৈ দিব আৰু গৰমৰ দিনত আপোনালোকে পানী দিওঁতে ঠাইখিনি ভালকৈ চাই ল'ব বেছিকৈ ৰ'দ পৰা ঠাইত আপোনালোকে পানীৰ বাচন নাৰাখিব য'ত ছাঁ পৰি থাকে তাতহে পানীৰ বাচন ৰাখিব যদি আপোনালোকে ৰ'দ পৰা ঠাইত পানীৰ বাচন ৰাখি দিয়ে তেতিয়া পানীখিনি গৰম হৈ যায় আৰু সেই পানীখিনি কুকুৰাবোৰে খাবলৈ নিবিচাৰে আৰু যাৰ বাবে সিহঁতৰ ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি আপোনালোকে কুকুৰাবোৰৰ হিট ষ্ট্ৰেছ কম কৰিব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাবোৰক গৰমৰ দিনত দুপৰীয়া সময়ত আপোনালোকে চৰ্বত খাবলৈ দিয়ক এই চৰ্বতটো আপোনালোকে নিজে প্ৰস্তুত কৰিব লাগিব আৰু এই চৰ্বতটো প্ৰস্তুত কৰিবলৈ আপোনালোকে 1 লিটাৰ পানী ল'ব আৰু 1 লিটাৰ পানীত আপোনালোকে 2 চামুচ চেনি মিহলি কৰি দিব 1 চামুচ নিমখ মিহলি কৰি দিব লগতে আপোনালোকে এটা নেমু ল'ব আৰু সেই নেমুটো আপোনালোকে দুটুকুৰা কৰিব মানে দুটা ভাগত ভাগ কৰিব আৰু সেই এটা টুকুৰাৰ আপোনালোকে ৰস উলিয়াব আৰু সেই ৰসখিনি আপোনালোকে 1 লিটাৰ পানীত ভালকৈ মিহলি কৰি দিব আৰু লগতে আপোনালোকে 1 চামুচ বেকিং সোডা ল'ব আৰু এই গোটেইখিনি ভালকৈ মিহলি কৰাৰ পাছত আপোনালোকে সেই পানীখিনি প্ৰায় 2 পৰা 3 মিনিট ভালকৈ উতলাব আৰু 2 পৰা 3 মিনিট উতলাৰ পাছত আপোনালোকে সেই পানীখিনি ঠাণ্ডা হ'বলৈ কিছু সময় ৰাখি দিব আৰু যেতিয়া পানীখিনি ঠাণ্ডা হ'ব তেতিয়া আপোনালোকে সেই পানীখিনিত আকৌ 1 পৰা 1.5 লিটাৰ পানী মিহলি কৰি দিব আৰু সেইটো কুকুৰাবোৰক খাবলৈ দিব দুপৰীয়া সময়ত বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা বেছিকৈ থাকে তেতিয়া আপোনালোকে পানী বেছিকৈ ল'ব লাগিব আৰু এই বস্তুখিনিও বেছিকৈ ল'ব লাগিব কিন্তু আপোনালোকে হিচাপটো মনত ৰাখিব যদি কুকুৰাবোৰৰ হিট ষ্ট্ৰেছ কম কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে যিমান পাৰে ভিটামিন সি আৰু ভিটামিন ই যুক্ত খাদ্য খাবলৈ দিয়ক ভিটামিন সিৰ বাবে কুকুৰাবোৰক আপোনালোকে নেমুৰ ৰস পানীত মিহলি কৰি খাবলৈ দিব পাৰে আৰু ভিটামিন ইৰ বাবে কুকুৰাবোৰক আপোনালোকে পালেং শাক খাবলৈ দিব পাৰে লগতে বেলি ফুলৰ গুটি খাবলৈ দিব পাৰে আৰু লগতে আপোনালোকে ৰঙালাওৰ গুটি কুকুৰাবোৰক খাবলৈ দিব পাৰে বেলি ফুলৰ গুটি আৰু ৰঙালাওৰ গুটি আপোনালোকে মিক্সাৰ মেচিনত দিব আৰু হেতু ভালকৈ গুৰি কৰিব আৰু তাৰ পাছত আপোনালোকে দানাৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব আৰু পালেং শাক আপোনালোকে সৰু সৰুকৈ কাটিব আৰু হেতু ভাতৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা আপোনালোকে চাউলৰ লগত সিজায়ো কুকুৰাবোৰক পালেং শাক খাবলৈ দিব পাৰে পালেং শাকত বেলি ফুলৰ গুটিত আৰু ৰঙালাওত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে আৰু যদি আপোনালোকে কুকুৰাবোৰক ভিটামিন ই আৰু ভিটামিন সি যুক্ত খাদ্য খাবলৈ দি থাকে তেতিয়া সিহঁতৰ ষ্ট্ৰেছ বেছিকৈ নহয় সিহঁতবোৰ সুস্থ থাকে আৰু সিহঁতে দানা পানীও ভালকৈ খায় আৰু যদি কুকুৰাবোৰে দানা পানী ভালকৈ খাই থাকে তেতিয়া সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হয় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ